everyone, welcome to Equipat. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। অলৰেডি আমি এটা সিৰিজ লঞ্চ কৰিছিলো য'ত আমি ডিএমইৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ এটা ক্লাছৰ আমি এটা ধুনীয়াকৈ ক্লাছ এটা কৰাৰ চেষ্টা কৰিছিলো। আৰু সেই প্ৰচেষ্টাৰ প্ৰথমটো ক্লাছ আমাৰ অলৰেডি হৈ গৈছে। আশা কৰো সকলোৱে ক্লাছটো চাইছে আৰু গোটেইখিনি কুৱেশ্যনে ধুনীয়াকৈ মন কৰিছে। যেহেতুকে এক্সামলৈকে বেছি দিন নাই, আমি দীঘলীয়াকৈ ক্লাছবিলাক কৰিবলৈ চেষ্টা কৰা নাই। আমি সিলেক্টিভলি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই কথাখিনিৰ ওপৰতহে মেইনলি গুৰুত্ব দিছো। তো আজিৰ ক্লাছটো আমি মেইনলি তিনিটা চেপ্টাৰৰ কুৱেশ্যন আলোচনা কৰিম একদম কম সময়ৰ ভিতৰত। কোনো সময়ৰ তেনেকুৱা টাৰ্গেট নাই যে ক্লাছটো দীঘলীয়া হ'ব লাগিব। হয়তো তোমালোকৰ কাৰণে ক্লাছটো দুবাৰ তিনিবাৰ চাব লগা হ'ব পাৰে। তোমালোকে টাইপ ওয়াইজ কুৱেশ্যন বিলাক গোটেইখিনি নোট ডাউন কৰিব লাগিব। তো আৰম্ভ কৰিছো ক্লাছটো, আৰু ক্লাছটোৰ আৰম্ভণিতে এটা ভাল খবৰ এটা দি দিওঁ সকলোৰে কাৰণে। ডিএমইৰ আমাৰ ইয়াতে দুটা মক টেষ্ট, দুটা ধৰণৰ মক টেষ্ট এভেইলেবল আছে। 27 তাৰিখে যিসকলে ইন্টাৰেষ্টেড হয় তোমালোকৰ কাৰণে এটা ফ্ৰী মক এটা এৰেঞ্জ কৰা হৈছে। ঠিক আছে, ডেট তোমালোকে দেখি আছা। 27 তাৰিখে তোমালোকে এটা ফ্ৰী মক দিবলৈ পাবা ৰাতি 8টা বজাত। তোমালোকে ই কুহিপাত ৱেবছাইট আৰু লগতে তোমালোকে ই কুহিপাতৰ যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে সেই চেনেলটো জইন কৰি ৰাখিলে গম পাই যাবা। আৰু লগতে যদি তোমালোকে মোৰ চেনেলটো জইন কৰি থৈ দিছা মেথছ বাই নিৰ্মল ছাৰ, তেতিয়াহ'লে তাতেও তোমালোকে গম পাই যাবা। তোমালোকে আইদাৰ ই কুহিপাত চাৰ্চ কৰিবা, ই কুহিপাত টেলিগ্ৰামত, নহলে তোমালোকে মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা, মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা। সেই দুইটা চেনেলতে তোমালোকে জইন কৰি থৈ দিবা, তাত তোমালোকে পাই যাবা এই যোনটো ফ্ৰী মক আছে তাৰ লিংকটো। ঠিক আছে, আৰু লগতে তোমালোকে যদি বোলে এডিশনালি বেছিকৈ মক টেষ্ট লগাবৰ মন আছে তো তোমালোকে 5টাকৈ ফুল লেন্থ মকো লগাব পাৰিবা। একদম এফৰ্ডেবল প্ৰাইজত আছে 149। তো তোমালোকে যদি ইচ্ছা কৰা তোমালোকে এই ফুল লেন্থ মক কেইটাও লগাব পাৰিবা। এৰে জিকে মেথছ ৰিজনিং গোটেইকেইটা আছে। এতিয়া এনেকুৱা নহয় যে ফ্ৰী মকত নাই, ফ্ৰী মকটোতো গোটেইখিনি আছে আৰু এইটোও সেই সমানে গুৰুত্বপূৰ্ণ। এনেকুৱা নহয় যে অকল এই 5টাহে ইম্পৰ্টেন্ট দিয়া হৈছে, এইটো ইম্পৰ্টেন্ট নহয়, তেনেকুৱা নহয়। এইটো খুব ইম্পৰ্টেন্ট মক হ'ব, তো এইটো তোমালোকে ফ্ৰীতে এভেইল কৰিব পাৰিবা। ওকে, তো এতিয়া যদি আমি কুৱেশ্যনৰ ফালে আহো, তাৰ আগতে আমি সিলেবাছৰ কথা আলোচনা কৰিছিলো। মই কৈছিলো যে এই সিলেবাছখনতো এনে বহুত চেপ্টাৰ আছে, কিন্তু তাৰ ভিতৰত এক্সামত আমাৰ কোনবিলাক আহে? এক্সামত আমাৰ মেইনলি আমাৰ ইয়াৰে কেইটামান চেপ্টাৰ আছে যিকেইটাৰ কুৱেশ্যন বেছিকৈ আহে। বাকী চেপ্টাৰ বিলাকৰ কুৱেশ্যন জেনেৰেলি ইমান বেছিও অহা দেখা নাযায়। তো আমি যদি এতিয়া চাও এক্সামৰ পইণ্ট অফ ভিউ কোনটো ইম্পৰ্টেন্ট, এইটো ইম্পৰ্টেন্ট। এই গোটেইকেইটা চেপ্টাৰ মই কৈছিলো খুব ইম্পৰ্টেন্ট চেপ্টাৰ, আৰু এইকেইটা চাই গলে মোষ্ট প্ৰবলি এক্সামত যিকেইটা কুৱেশ্যন আহিব আমি এটা কুৱেশ্যন এৰি থৈ আহিব লগা নহয়। তাৰ ভিতৰত নাম্বাৰ চিষ্টেমৰ ইম্পৰ্টেন্ট টপিকটো, নাম্বাৰ চিষ্টেমত কি কি আমি ইম্পৰ্টেন্ট আছিলে গোটেইখিনি কথা আলোচনা কৰিছো। আৰু আজিৰ ক্লাছত আমি ট্ৰাই কৰিম সিম্পলিফিকেশন, আৰু লগতে আমি এলচিএম আৰু এইচচিএফ, লগতে টাইম এণ্ড ৱৰ্ক, এই তিনিটা চেপ্টাৰে ট্ৰাই আমি বুজিবলৈ, বা এই চেপ্টাৰ ইম্পৰ্টেন্ট কুৱেশ্যন কেনেকুৱা আহিব গোটেইখিনি আমি চেষ্টা কৰিম। অলৰেডি গম পাইছা চাগে ন, এনেকুৱা নহয় যে সিম্পলিফিকেশন বহুত কুৱেশ্যন কৰিব যাম, অকল ইম্পৰ্টেন্ট যে কিনো আহিব একদম সিলেক্টিভলি যে এইটো আহিব এইটো কৰিব লাগে, দ্যাটস ইট। ওকে, তো আমাৰ এই তিনিটা চেপ্টাৰ আজি কমপ্লিট কৰি লও, দেন আৰু এটা ক্লাছ কৰিম, তাৰ আমাৰ তিনিটা চেপ্টাৰ যাব আৰু শেষৰ ক্লাছটোত আমাৰ গোটেইখিনি কমপ্লিট হ'ব। ওকে, আৰু লগতে মই আৰু এটা কথা জনাই দিওঁ, আমি এক্সামৰ আগ মুহূৰ্তত কোনদিনা হয় মই ক'ব নোৱাৰো, কোনোবা এটা দিনত মই এটা ডেট এটা ইয়াতে চাই লওঁ কিমানটো টাইম মিলে, এটা দিন এটা মিলাই পেলাই আমি যিমান এতিয়ালৈকে ডিএমইৰ এক্সাম হৈ গৈছে, এতিয়া ডিএমই বুলি ক'লে ডিএমইৰ অকল নন টেকনিকেলৰ এক্সাম নহয়, ডিএমই টেকনিকেলৰ এক্সাম হয়, ডিএমইত বেলেগ বেলেগ ডিষ্ট্ৰিক্ট ৱাইজ এক্সাম হয়। তো তেনেকুৱা এক্সাম ডিএমই বহুত কেইটা আজিলৈকে কণ্ডাক্ট কৰিছে। তো গোটেইকেইটা এক্সামৰে যিমান এক্সাম আজিলৈকে হৈ গৈছে গোটেইকেইটা এক্সামৰে পেপাৰত মেথছৰ কি আহিছিলে, তো মেথছৰ গোটেইখিনি কুৱেশ্যন এটা ক্লাছতে সলভ কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে এই সিৰিজটো, এই যিটো ডিএমইৰ কাৰণে আমি সিৰিজ লঞ্চ কৰিছে, গোটেইকেইটা সিৰিজৰে তোমালোকে ভালদৰে চোৱা। আৰু লগতে ইয়াৰে প্ৰতিটো ক্লাছে মই সকলোকে ক'ব বিচাৰো যে অসম পুলিচৰ কাৰণে যিসকলে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ কাৰণে বহুত বেছি জৰুৰী হ'ব, কাৰণ অসম পুলিচতো ইয়াৰে ধৰণৰ লেভেলৰ কুৱেশ্যনে অহা দেখা যায়। ঠিক আছে, ষ্টাৰ্ট কৰিছো কুৱেশ্যনৰ সৈতে। প্ৰথম কুৱেশ্যনটো তোমালোকে দেখিবা ইয়াতে এলচিএম আৰু এইচচিএফৰ সৈতে আৰম্ভ কৰিছো। এইটো চেপ্টাৰৰ প্ৰথমতে শিকি লও, দেন ইয়াৰে পাছত আমাৰ কি আহিব সিম্পলিফিকেশন। মই এতিয়া এলচিএম আৰু এইচচিএফৰ ইম্পৰ্টেন্ট বুলি ক'লে কি ক'ম, যে এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট কুৱেশ্যন কি আছে। তো মেইনলি ইয়াতে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো আহিব ফৰ্মুলা বেস। এটা কি হয় ফৰ্মুলা, এই ফৰ্মুলা বেসড কুৱেশ্যন বিলাক এলচিএম আৰু এইচচিএফৰ সকলোতকৈ বেছি ইম্পৰ্টেন্ট কুৱেশ্যন, যিটো মোৰ লাগে যে এক্সামত আহিব। ফৰ্মুলা বেস মানে হৈছে ইয়াতে এটা ফৰ্মুলা আহে, যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত, যিসকলে গম নোপোৱা তোমালোকক মই জনাই দিছো অসমীয়া সংক্ষেপতে, যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত সিহঁতৰ সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ a into b ইকুৱেল কি হয় এলচিএম into এইচচিএফ। এই ফৰ্মুলাটো আমাৰ ইউজ কৰা কিছুমান কুৱেশ্যন আছে, যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু সংখ্যা দুটাৰ পূৰণফলৰ সমান। ঠিক আছে, আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমাৰ এক্সামত কুৱেশ্যন অহা দেখা যায়। আৰু ইয়াৰে পাছতে সেকেন্ড নম্বৰ পইণ্টটো আহিব ৰেশিও বেসড এলচিএম এইচচিএফ, অনুপাতৰ লগত জড়িত লসাগু আৰু গসাগুৰ কুৱেশ্যন বিলাক। এতিয়া অনুপাতৰ লগত জড়িত লসাগু আৰু গসাগুৰ প্ৰশ্নবিলাক কেনেকৈ সলভ কৰে, তাৰ কাৰণে তোমালোকে মনত ৰাখিব লাগে যে অনুপাতৰ লগত অৰ্থাৎ ৰেশিওৰ লগত অনুপাতৰ লগত যদি তোমালোকে গসাগুটো পূৰণ কৰি দিয়া, অনুপাতৰ লগত যদি গসাগুটো পূৰণ কৰা হয় তেতিয়াহ'লে আমি পাই যাম ইয়াতে অৰিজিনেল নাম্বাৰ। ঠিক আছে, এই টাৰ্মটো তোমালোকে মনত ৰাখিব লাগে যে
অনুপাতৰ লগত এটা কেনেকৈ কি হ'ব গোটেইখিনি আমি কুৱেশ্যন যেতিয়া সলভ কৰিম তেতিয়া আলোচনা কৰিম কিন্তু বৰ্তমানৰ কাৰণে অনুপাতৰ লগত যেতিয়া গসাউ পূৰণ কৰা হয় অনুপাত পূৰণ গসাউ তেতিয়াহ'লে সদায় আমি কি পাই যাম অৰিজিনেল নাম্বাৰ পাই যাম আৰু লগতে আমাক যদি ইয়াৰে পৰা এলচিএম উলিয়াব দিয়ে এলচিএম উলিয়াব দিলে আমি কি কৰো HCF টো লওঁ আৰু লগতে ৰেশিও গোটেইখিনি ঠিক আছে অল ৰেশিও যিমান কেইটা অনুপাত আছে গোটেইখিনি পূৰণ কৰি দিম যিমান কেইটা অনুপাত আছে গোটেইকেইটা অনুপাত পূৰণ কৰি দিবা গসাউৰ লগত তেতিয়াহ'লে তোমালোকে এলচিএম পাই যাবা এইখিনি হৈছে অনুপাতৰ লগত জড়িত কনসেপ্ট তো এই দুটা কনসেপ্ট মেইনলি তোমালোকে মনত ৰাখিব লাগে তো এই দুটা কনসেপ্টৰে কুৱেশ্যন এক্সামত অহাৰ সম্ভাৱনা এইবাৰ খুব বেছি আছে তো ভালদৰে চাই গ'লে হ'ল এটা নেক্সট আইছো কুৱেশ্যনৰ ফালে তো প্ৰথম কুৱেশ্যনটো এইটো তোমালোকৰ আগত আছে যিটো ফৰ্মুলা বেসড কুৱেশ্যন আৰে কি কৈছে কুৱেশ্যনটো ভালদৰে পঢ়িবলৈ চেষ্টা কৰা প্ৰথম তোমালোকৰ ৰেসপন্সিবিলিটি থাকিব কুৱেশ্যনটো পঢ়িব লাগে এটা কৈছেনো কি যে প্ৰডাক্ট অফ টু নাম্বাৰ ইজ 4107 দুটা সংখ্যাৰ পূৰণফল 4107 লগতে আমাক কৈছে ইফ দা এলচিএম যদি সংখ্যা দুটাৰ HCF of this number is 37 যদি সংখ্যা দুটাৰ গসাউ যদি 37 হয় আমাক কৈছে গ্ৰেটাৰ নাম্বাৰটো উলিওৱা ফাইন্ড এ গ্ৰেটাৰ নাম্বাৰ মানে ডাঙৰ সংখ্যাটো উলিয়াব দিছে আমি অলৰেডি সকলোৱে জানো যে দুটা সংখ্যা বুলি কৈছে নাই প্ৰডাক্ট অফ টু নাম্বাৰ মানে ধৰা হ'ল সংখ্যা দুটা হৈছে A আৰু B যদি সংখ্যা দুটা A আৰু B হয় তেতিয়াহ'লে এই সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ A পূৰণ B সমান কি আহিব সংখ্যা দুটাৰ পূৰণফল কি বুলি কৈছে ইয়াতে 4107 এটা আমি অলৰেডি এটা ফৰ্মুলা জানো ফৰ্মুলা কি আছিল যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সমান কি হয় সমান লসাগু LCM পূৰণ HCF এইটো আছিল আমাৰ ফৰ্মুলা এটা এই ফৰ্মুলাটো যদি আমি ডাটাখিনি বহাই দিও যে পূৰণফল দিয়া আছে 4107 লগতে আমাক LCM উলিয়াব দিছে আমাক ইয়াতে LCM গ্ৰেটাৰ নাম্বাৰটো উলিয়াব দিছে বাৰু আমাক ইয়াতে গ্ৰেটাৰ নাম্বাৰটো উলিয়াব দিছে কিন্তু আমাক ইয়াতে HCF টো দিয়া আছে আমাক কি দিয়া আছে HCF টো দিয়া আছে তো HCF টো যদি দিয়া আছে আমি HCF টো ইয়াতে কি লিখিব পাৰিম 37 লিখি দিব পাৰিম ডাইৰেক্টলি ঠিক আছে আৰু ইয়াৰে পৰা যদি তোমালোকে ক্যালকুলেট কৰা ইয়াৰে পৰা কি ওলাব 37 ৰে তোমালোকে এইটো কাটি দিয়া কিমান ওলাব LCM ইকুৱেল আহি যাব 37 1 যা 37 4 এটা ৰৈ গ'ল ইয়াতে 4 হলে 40 হৈ গ'ল দেন আকৌ এবাৰ গ'ল দেন আকৌ এবাৰ যাব 111 তো ফাইনালি আমাৰ आंसर আহি গ'ল কিমান 111 আহি গ'ল LCM এটা তোমালোকে যেটো ইয়াতে 111 পাইছা এটো আমি দুটা সংখ্যা ভাঙিব পাৰিম নে আমি সকলোৱে জানো যে ইয়াতে যেটো LCM আহিছে ইয়াতে যেটো LCM আহিছে এই LCM টো কি সোমাই থাকে মই অকমান আগতে তোমালোকক ইয়াতে লিখি দেখাইছিলো যে LCM মানে কি LCM মানে হৈছে HCF আৰু অল ৰেশিও মানে অনুপাত কেইটাৰ পূৰণফল আৰু ইয়াতে আমি যদি LCM টো ভাঙি পেলাই লিখিবলৈ চেষ্টা কৰো আমি কেনেকৈ লিখিব পাৰিম LCM টো আমি লিখিব পাৰিম 37 ৰে যাব নে নাই 37 ৰে কিমান বাৰ যাব এটো 37 তোমালোকে কাটি চোৱা 40 ৰে হলে তিনিবাৰ যাব তো 37 ৰে আমাৰ তিনিবাৰে যাব 37 into 3 ঠিক আছে 37 into 3 হৈ যাব আমাৰ আৰু লগতে তোমালোকে দেখিছা যে ইয়াতে মই কি কৈছিলো যে LCM সমান HCF পূৰণ অল ডাটা আৰু ইয়াতে আমি পাই গলো কিমান LCM সমান HCF পূৰণ মাত্ৰ এটা সংখ্যাটো হ'ব নোৱাৰে এটা 3 টো ভাঙিব পাৰি জানো নোৱাৰি মানে 3 পূৰণে অৰ্থাৎ এটা সংখ্যা হ'ব 111 আৰু আনটো সংখ্যা কিমান হ'ব আন সংখ্যাটো হৈ যাব আমাৰ 37 মানে 37 আৰু 111 এই দুটা হৈছে আমাৰ কাৰেক্ট নাম্বাৰ ঠিক আছে এতিয়া সাকে মই এটো কথা ইয়াতে মেনশন কৰি দিও এই কোৱেশ্চনটো সাকে ম্যাক্সিমাম ষ্টুডেন্ট এনেকুৱা থাকিব যাৰ এটো কোৱেশ্চন অলপমান কনফিউজিং লাগিছে এটা এই কোৱেশ্চনৰ কনফিউজনটো কেনেকৈ আতৰাই এই কোৱেশ্চনৰ কনফিউজন আতৰোৱাৰ কাৰণে তোমালোকে দুটামান কথা মন ৰাখিব লাগিব কি কথা প্ৰথম কথাটো হৈছে যেটো LCM আছে ন যেটো LCM আছে সেই LCM ৰ ভিতৰত HCF টো সোমাই থাকে ঠিক আছে যেটো LCM আছে সেই LCM ৰ ভিতৰত সদায় HCF টো সোমাই থাকিব সেইটো বস্তু তোমালোকে মাইন্ডত ৰাখিব লাগিব LCM ৰ ভিতৰত আমাৰ HCF টো সোমাই থাকিব অৰ্থাৎ LCM ৰ ভিতৰত HCF থাকিব আৰু লগতে আদাৰ টু ফেক্টৰস বুলি কয় দুটা কো প্ৰাইম নাম্বাৰ থাকিব মনত থাকিব তোমালোকে মনত কি ৰাখিব লাগে মই আকৌ এবাৰ ইয়াতে দেখাই দিছো আগৰ পেজটোতে যে আমি যেতিয়া এই যেটো ফৰ্মুলাৰ কথা কৈ আছো এই দুয়োটাৰ মাজত ৰিলেচন আছে ঠিক আছে আমি দুয়োখিনি একেলগে পঢ়িব লাগিব আমি যেতিয়া LCM বুলি কওঁ ন LCM ৰ ভিতৰত এটা থাকিব গসাউ হেতু থাকিবই আৰু লগতে কি থাকিব অল ৰেশিও মানে ইয়াৰ মিনিংটো হৈছে দুটা কো প্ৰাইম নাম্বাৰ দুটা কো প্ৰাইম নাম্বাৰ থাকিব তো এই কো প্ৰাইম নাম্বাৰ কেইটা তোমালোকে ভালদৰে মন কৰিব লাগিব তো ইয়াতে আমি কি কৰিছো এটা আমি 3 যোনটো আছে 37 into 3 এই 3 টো আমি যদি সহমূলক সংখ্যা ৰাখিব লাগে তাহলে কি হ'ব 3 আৰু 1 ইহত দুটা আমি ৰাখিব পাৰিম বেলেগটো নোৱাৰো ন
আমি দুটা সংখ্যা ভাঙিবই লাগিব ইহঁতক তো সেইকাৰণে 3 আৰু 1 বুলি কৈ দিলো আৰু ইয়াতে কোপ্ৰাইম নম্বৰ বুলি ক'লে একচুয়ালি ভুল হয় কাৰণ 1 টো আমাৰ কোপ্ৰাইম নম্বৰত এনেকাও নহয় 1 আমাৰ কোপ্ৰাইম নম্বৰত কেতিয়াও নাহে কিন্তু আমি দুটা সংখ্যা ভাঙিব লাগে কাৰণে 3 আৰু 1 বুলি কৈ দিছো বেলেগ আমাৰ হাতৰ অপৰচুনিটিজ নাই আদাৰৱাইজ আমাৰ যদি ইয়াতে যদি সাপোজ 12 থাকিলেহেঁতেন 37 into 12 তেতিয়া হলে আমি 12 কেনেকৈ ভাঙিলোহেঁতেন 3 পূৰণ 4 না কি 6 পূৰণ 2 6 পূৰণ 2 বুলি ভাঙিব নোৱাৰিবা কিয় কাৰণ 6 আৰু 2 কোপ্ৰাইম নহয় 3 আৰু 4 হয় তো সেইকাৰণে 3 আৰু 4 ভাঙিব পাৰিম না এটা নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইয়াৰে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনত কৈছে 3 numbers are in the ratio of 3:4:5 তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু সিহঁতৰ এলসিএম দিয়া আছে তো আমাক কৈছে HCF উলিওৱা আকৌ সেম কনসেপ্ট আমি সকলোৱে গম পাও যে এলসিএম মানে কি এলসিএম মানে হৈছে HCF এলসিএমৰ ভিতৰত কোন থাকিব HCF থাকিব লগতে ৰেশিও মানে এই অনুপাত গোটেইকেইটা অৰ্থাৎ 3 4 5 বুজি পালা এতিয়া ইয়াৰে এই গোটেইখিনিৰ এলসিএম কিমান বুলি কৈছে 2400 হৈ গল কাৰেক্ট আনসাৰ আহি গল আহিল নে নাই ইয়াৰে মই লিখিম HCF সমান কিমান আহিব HCF পূৰণ 5 4 গুণ 20 20 3 গুণ 60 এইখিনি তোমালোকে 0 কাটি দিয়া 6 ৰে কাটিলে 6 4 গুণ 24 শূন্য অৰ্থাৎ HCF আমাৰ আহি গল কিমান HCF আহি গল আমাৰ 40 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যে HCF আমাৰ কিমান আহিব 40 আহিব দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মই এইটো কোৱেশ্চন তোমালোকক কোৱাটো খুব ইম্পৰ্টেন্ট বুলি ভাবো এক্সামৰ পইণ্ট অফ ভিউৰে যদি চাব যাও তেতিয়াহলে এক্সামত আমাক এনেকুৱা বেল ৰিঙিঙৰ কোৱেশ্চন দিয়ে আমাক কয় যে তিনিটা ঘন্টা বাজি আছে ঠিক আছে 3 bells comments tolling together আমাক কৈছে তিনিটা বেল বাজি আছে বেলেগ বেলেগ সময়ত আমাক কৈছে 30 মিনিটৰ ভিতৰত কিমান বাৰ এই বেল কেইটা একেলগে বাজিব তো এইটোৰ কাৰণে তোমালোকে অকমান হাজু থাকিবা অকমান ৰেডি থাকিবা যেতিয়া আমাক বেল ৰিঙিঙৰ কোৱেশ্চন দিব তোমালোকে এই যোনটো বেল ৰিঙিং বুলি কৈছে বেল টলিং বা ৰিঙিং যিয়ে নহওক তো বেল বাজি থকা যদি কোৱেশ্চন দিয়ে ঘন্টা বাজি আছে আমাৰ মন্দিৰৰ ঘন্টা হওক বা ঘড়ীৰ বেলটো হওক বাজি আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে তোমালোকে সিম্পলি এটা কথা মনত ৰাখিবা যে এলসিএম ল'ব লাগে এলসিএম অৰ্থাৎ ইয়াৰে যিকেইটা সংখ্যা দিছে 8 10 আৰু 12 তো 8 10 আৰু 12 এই তিনিটা সংখ্যাৰে আমি কি ল'ম এলসিএম ল'ব লাগিব এটা এলসিএম ল'লে आंसर কিমান আহিব 12 দ্বিগুণ 24 24 তো নহব আৰু লৈ দিয়া বাৰু এলসিএম লৈ দিয়া 12 5 গুণ 60 60 8 ৰে নাযায় অৰ্থাৎ 120 আহিব বাৰু আৰু তোমালোকে কৰিও চাব পাৰা যদি তোমালোকে কৰি চাব বিচৰা 8 10 আৰু 12 এই তিনিটাক যদি আমি কাটি দিও কিহেৰে কাটিব পাৰিবা 2 ৰে কাটি দিয়া 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 আকৌ তোমালোকে 2 ৰে কাটি দিয়া দুবাৰ গ'ল পাঁচবাৰ গ'ল আৰু তিনিবাৰ গ'ল আৰু তো নাযায় ন 5 3 15 15 দুগুণ 30 30 দুগুণ 60 60 দুগুণ 120 অৰ্থাৎ 120 আহি গ'ল আমাৰ এলসিএম আৰু ইয়াৰে কি কৈছে ইয়াৰে সেকেন্ড বুলি কৈছে ন তো 120 সেকেন্ড বুলি কওঁ আমি 120 সেকেন্ড হৈছে এলসিএম এই যেটো এলসিএম আহিছে 120 সেকেন্ড ইয়াৰে মিনিংটো হৈছে যে এই তিনিটা বেল 2 মিনিট 120 সেকেন্ড মানে কি 120 সেকেন্ড মানে 2 মিনিট 60 ৰে হৰণ কৰি দিয়া 60 ৰে হৰণ কৰিলে তোমালোকে পাবা 2 মানে 2 মিনিট মানে এই যিকেইটা বেল আছে ন এই তিনিটা বেল যে আছে এই তিনিটা বেল 2 মিনিটৰ পাছত একেলগে বাজে যদি আমাক কোৱেশ্চন কৰে যে তিনিটা বেল আছে তিনিটা বেল বেলেগ বেলেগ টাইমত বাজে হৰে কিমান টাইমৰ পিছত একেলগে বাজিব এই কোৱেশ্চনৰ এনসাৰ উলিওৱাৰ কাৰণে আমি সদায় এলসিএম লম আৰু এই এলসিএম উলাই পেলাই যিটো এনসাৰ আহিছে আৰু 2 মিনিট মানে আমি কম 2 মিনিটৰ পাছত হৰে একেলগে বাজিব যদি 2 মিনিটৰ পাছত একেলগে বাজে তেতিয়াহলে আমাক কোৱেশ্চন কৰিছে যে 30 মিনিটত কিমান বাৰ একেলগে বাজিব তো এই কোৱেশ্চনৰ এনসাৰ কি হ'ব তো 30 মিনিটৰ পাছত আমি তোমালোকক ডাইৰেক্টলি হৰণ কৰি দিম 2 ৰে 30 হৰণ কৰি দিম 15 আহি গ'ল তো 15 বাৰ একেলগে বাজিব 15 বাৰ কিন্তু এটা কথাটো হ'ল 15 বাৰ হয় নে নাই কাৰেক্ট এনসাৰ আমি কেনেকৈ গম পাম যে 15 বাৰ হয় নে নাই তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াতে আমি ধৰি ললো 6 বাৰ আছে 6 মিনিট 6 মিনিটত কেইবাৰ বাজিব সেইটো চোৱাচোন 6 মিনিটৰ আমি যদি 2 ৰে হৰণ কৰো 3 বাৰ আছে 6 মিনিটৰ আমি যদি 2 ৰে হৰণ কৰি পেলাই চাও আমি 2 ৰে হৰণ কৰি পেলাই চালে দেখিম 6 মিনিটত 3 বাৰ বাজিব লাগে ঠিক আছে 6 মিনিটত 3 বাৰ বাজিব লাগে তো মই এটা গ্ৰাফ এটা বনাইছো এইটো এটা গ্ৰাফ এইটো হৈছে 2 এইটো হৈছে 4 এইটো 6 তো এইটো হৈছে 0 মিনিট 2 মিনিট 4 মিনিট 6 মিনিট তো 3 বাৰ বাজিব লাগে হয়নে যদি মই 6 মিনিটৰ কথা চাও 6 মিনিট মানে ইয়াৰে পৰা ইয়ালৈকে 6 মিনিট 6 মিনিটত কিমান বাৰ বাজিব 2 ৰে হৰণ কৰিলে দেখিছো 3 বাৰ এটা কথাটো হ'ল কি 3 টো কাৰেক্ট হয় নে নাই কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে এইটো সৰু এক্সাম্পলটো চাই লোৱা ইয়াতে যদি কওঁ যেতিয়া ঘন্টা কেইটা একেলগে বাজিব এবাৰ ইয়াতে বাজিব একেলগে একদম ষ্টাৰ্টিংতে এবাৰ একেলগে বাজিব তাৰ পাছত ইয়াতে এবাৰ একেলগে বাজিব 2 মিনিট হল ন 2 মিনিটৰ বাজিব তাৰপিছত আৰু 2 মিনিট পিছত মানে 3 বাৰ বাজিব আৰু 2 মিনিট পিছত 6 মিনিট হল তাতেও এবাৰ বাজিব ন মানে আলটিমেটলি 4 বাৰ বাজিব তো আমি এইটো কথা মনত ৰাখিম যদি এনেকুৱা বেলৰ কোৱেশ্চন দিয়ে আমি লাষ্টত 15 যিটো এনসাৰ আহিব তাৰ লগত 1 এটা যোগ কৰিব লাগিব অৰ্থাৎ 16 বাৰ মানে 16 টাইমছ কি হ'ব 16 বাৰ এই গোটেইকেইটা বেল 30 মিনিটত একেলগে বাজিব আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এতিয়া ইয়াতে কোৱেশ্চন অকমান কনফিউজন আছে যদি তোমালোকক 30 মিনিট নকৈ পেলাই যদি তোমালোকক 35 মিনিটছ ক'লেহেঁতেন
যদি 35 মিনিটছ বুলি ক'লে হয় যে 35 মিনিটত কিমান বাৰ একেলগে বাজিব এই ক্ষেত্ৰত আমি 2 ৰে হৰণ কৰিম হৰণ কৰিলে দেখিম ইয়াতে কিমান আহিছে 2 ৰে হৰণ কৰিলে আহিব 17.5 তো আমি 17 বাৰ বুলি কৈ দিম আমি ইয়াতে আৰু 1 যোগ কৰিব নালাগে কিয় নালাগে কাৰণ চোৱা ইয়াতে যেটো লাষ্টৰ 1 মিনিট আছে তাত নাবাজে বুজি পালা লাষ্টৰ 1 মিনিটত নাবাজে তো ঠিকে আছে না আচ্ছা নহয় দে এইটো কৰিব নালাগে আমি যোগ কৰিব লাগিব আমি যোগ কৰিবই লাগিব বাৰু যেয়ে নাহক কিয় আনসাৰ আমাৰ যোগ কৰিবই লাগিব ঠিক আছে 1 মিনিট ৰবা দেই তো আমি 4 মিনিট কৰিলো 5 মিনিট কলে কি হ'ব 5 মিনিট কলে 3 বাৰ হ'ব 2 3 গুণ 2 গুণ 4 ঠিক আছে আমি যোগ কৰিবই লাগিব এইটো 35ত নহয় দেই মই এইটো সিলি মিস্টেক হৈছে এইটো যোগ কৰিব নালাগে আমি চাম কি আমি চাম অলৰেডি আমাক যদি আমি যদি এনেকুৱা টাইপৰ বেল ৰিংগৰ কোৱেশ্চন দিয়ে আমি এনেকুৱা যেটো এলসিএম আহিব সেই এলসিএম টাৰ্মটোৰে আমি সংখ্যাটো হৰণ কৰিম আৰু হৰণ কৰাৰ পিছত যেটো এনসাৰ আহিব তাক আমি তাৰ লগত এক এটা যোগ কৰি দিম ফাইনাল এনসাৰ উলিওৱাৰ কাৰণে ঠিক আছে এই তিনিটাই হ'ল আমাৰ এলসিএম আৰু এইচসিএফ ৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইকেইটা ভালদৰে চাই যোৱা দ্যাটস ইট আৰু বেলেগ মাথা মাৰিব লগা তোমালোকৰ নাথাকে তাৰ আগত নেক্সট আহিব আমাৰ সিম্পলিফিকেশনৰ কি আহিব সিম্পলিফিকেশনৰ কি আহিব হেতু কোৱাৰ আগতে তোমালোকক মই এলসিএম আৰু এইচসিএফ ৰ আৰু এটা টাৰ্ম কৈ দিও তোমালোকৰ চাগে এতিয়াও কনফিউজন লাগি আছে তোমালোকে মনত কি ৰাখিবা ইন কেস অফ 2 নম্বৰ দুটা সংখ্যাৰ ক্ষেত্ৰত যোনটো এলসিএম আছে ন এই এলসিএম টোৰ ভিতৰত সদায়ে এটা কাম কৰাতকে মই এইটো কথা মেনশন নকৰো তোমালোকে বিলিভাৰ্স বেটছৰ আমাৰ যেটো বিলিভাৰ্স বেটছ বুলি এটা ফ্ৰী বেটছ আছে বিলিভাৰ্স বেটছ বুলি এটা ফ্ৰী বেটছ আছে হেতু মই মেনশন কৰো তাৰ যেটো ৰিসেন্ট ক্লাস গৈছে যোনটো মই ৰিসেন্টলি ক্লাস কৰিছো সেই ক্লাসটো এবাৰ চাই লোৱা এই ক্লাসটো এবাৰ চালে তোমালোকে এই যেটো ৰেশিও বেসড কোৱেশ্চন আছে জীৱনত আৰু ডাউটছ নাহে বেছি টাইমো নহয় আধা ঘন্টা মানে হ'ব তো এবাৰ হেতু ক্লাসটো চাই লোৱা যদি বুজি পাই আছা তেলে ফাস্ট ফৰৱাৰ্ড চাব পাৰা 2x স্পিডত তোমালোকে চাই লব পাৰিবা বিলিভাৰ্স বেটছৰ ৰিসেন্ট ক্লাসটো তোমালোকে একদম ৰিসেন্টটো চাবা এনেকুৱা নহয় যে আগতে হৈ যোৱাটো নহয় ৰিসেন্টলি যোনটো কৰিছো হেতু ক্লাসতহে তোমালোকৰ ৰেশিও বেসড কোৱেশ্চন আমাৰ পঢ়ুৱা আছে ঠিক আছে হ'ব ওকে নেক্সট আমি এইটো সিম্পলিফিকেশন বুলি ক'লে এই চেপ্টাৰটোৰ আমাৰ ডিএমইৰ পইণ্ট অফ ভিউৰে ডিএমইত মেইনলি বা আসাম পুলিচ দুয়োটাতে আমাৰ কোৱেশ্চন আহিব এই বদমাছ ৰুলৰ ৰিলেটেড ঠিক আছে বদমাছৰ বাহিৰে বেলেগ কোৱেশ্চন নাহে তো বদমাছ ৰুলটো তোমালোকে ভালদৰে জানিব লাগে আশা কৰো সকলোৱে বদমাছ ৰুলটো জানা যে বি মানে হৈছে ব্ৰেকেট ও মানে হৈছে অফ ডি মানে হৈছে ডিভিজন এম মানে হৈছে মাল্টিপ্লিকেশন এ হৈছে এডিশন এছ হৈছে সাবট্ৰেকশন মানে ব্ৰেকেট তাৰপিছত তাৰপিছত ও মানে ন অফ অসমীয়াত বুলি কয় ডি মানে হৰণ দেন পূৰণ যোগ বিয়োগ এইখিনি হৈছে আমাৰ প্যাটাৰ্ন আমি এই ৰুলটো এই যেটো ৰুল আছে এই ৰুলটো ভায়োলেট নকৰাকৈ ইয়াতে যিখিনি কথা কৈছে এই গোটেইখিনি কথা আমি ফলো কৰি যদি যিকোনো এটা কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰো কেতিয়াও আমাৰ এনসাৰ ভুল নোলায় তো হেতু বস্তু মাইন্ডত ৰাখিবা আমি যদি ইয়াতে দিয়া থকা যিকেইটা টাৰ্ম আছে গোটেইকেইটা যদি ভালদৰে সলভ কৰো আমি যদি গোটেইকেইটা টাৰ্ম একদম শুদ্ধ এটা সিস্টেমেটিক অৰ্ডাৰ যদি কৰি যাও আমাৰ কেতিয়াও এনসাৰটো ভুল নোলায় হেতু বস্তু তোমালোকে মাইন্ডত ৰাখিবা আৰু সকলোকে আকৌ এবাৰ জনাইছো যে এতে কৰোৱা প্ৰতিটো কোৱেশ্চনে ভালদৰে চাই লোৱা টাইপ অফ কোৱেশ্চন এতিয়া মই ক'লো ন যে এলসিএম আৰু এইচসিএফ ৰ যেনেকৈ ক'লো কেইটামান ইম্পৰ্টেন্ট যেনেকৈ সিম্পলিফিকেশনৰ ক'লো যে সিম্পলিফিকেশনত তোমালোকে বদমাছ ৰুলটো ভালদৰে চাই যাবা তো এইটো যাতে ভায়োলেট নহয় তো তাৰ কাৰণে প্ৰেক্টিস কৰা এতিয়া এইটো এটা কোৱেশ্চন আছে খুব ইজি কোৱেশ্চন কিন্তু এইটো কোৱেশ্চনত জানিব লাগিব প্ৰথমতে কি কৰিম তো প্ৰথমতে আমি কৰিম 2 অফ 4 তো এইটো কৰিলে কিমান হ'ব 4 2 গুণ 8 দেন 8 ৰ লগত কি আছে 6 টো যোগ হৈ আছে 8 6 কিমান মানে 14 তো আমি গম পালো যে ব্ৰেকেটৰ ভিতৰৰ এনসাৰ কিমান আহিব এইখিনি এনসাৰ আহিব 14 আৰু এইখিনি আমি আগতে কৰিব লাগিব কাৰণ ব্ৰেকেট আছে ন ব্ৰেকেট আছে তাৰ পিছত অফ আছে এইখিনি সলভ কৰি আমি দেখিলো 14 আহিব এটা ব্ৰেকেটৰ পিছত কি আহিব ব্ৰেকেটৰ খিনি আমি গম পালো তাৰ পিছত আমি কি কৰিম ইয়াতে আছে 8 এটা হৰণ আছে পূৰণ আছে যোগ আছে বিয়োগ আছে আগতে কি কৰিম হৰণ তো 4 ৰে আছে হৰণ কৰি দিয়া 2 আহি গল তো 2 তাৰ পিছত আছে পূৰণ ইয়াতে আছে 14 তাৰ পিছত আছে যোগ 32 আৰু লাষ্টৰ আছে বিয়োগ 2 এটা তোমালোকে ইয়াতে মন কৰিলে দেখিবা এটা কি আছে পূৰণ আছে না পূৰণটো কৈ দিয়া 14 দুগুণ কিমান 28 তাহলে এটা কি আছে যোগ আছে 32 এটা 32 বিয়োগ কিমান আছে 2 আছে আমি এটা যোগ বিয়োগৰ কোনটো আগতে কৰিম আগতে যোগ কৰিব লাগে তো যোগ কৰিলে দেখিবা এটা আহিব 60 মাইনাস 2 আছে এটা বিয়োগ কৰি দিলে কিমান আহিব 58 আৱাৰ কাৰেক্ট আনসাৰ তো মই ইয়াতে কৰিছো কি মই ইয়াতে কি এপ্ৰোচ লৈছো এই এপ্ৰোচটো তোমালোকে ভালদৰে চোৱা মই জাস্ট এটা বস্তুৰ ওপৰতে কেয়াৰ ৰাখিছো যাতে যোনটো বদমাছ ৰুল আছে সেই ৰুলটো ভায়োলেট নহয় প্ৰতিটো টাইম যাতে মই একদম পাৰফেক্টলি কৰিব পাৰো প্ৰথমতে অফ আছে অফ কৰি দিছো ব্ৰেকেট আছে ব্ৰেকেটৰ পিছত কি আছে অফ আছে অফটো কৰি দিবা তাৰ পিছত ব্ৰেকেট খিনি সলভ কৰিলো একেলগে তো ব্ৰেকেট সলভ হোৱাৰ লগে অফ সলভ হোৱাৰ তাৰপিছত হৰণ কৰিছো হৰণৰ পিছত পূৰণ কৰিলো 14 গুণ 28 কৰিছো তাৰ পিছত যোগ কৰিছো তাৰপিছত বিয়োগ কৰিছো আমাৰ এনসাৰ আহি গৈছে তো এই ৰুল খিনিৰ ওপৰত ফোকাস কৰিবা এনসাৰ যিয়ে নাহক এনসাৰটোৰ ওপৰত মেটাৰ নকৰে এনসাৰ কাৰেক্টে আহিব যদি নিয়মখিনি ভালদৰে ফলো কৰিছে এনসাৰ সদায় কাৰেক্ট আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো এটা সিম্পলিফিকেশনৰ কোৱেশ্চন হয় খুব ইজি কোৱেশ্চন অলপমান টাইম লৈ লোৱা তোমালোকে চেষ্টা কৰা নিশ্চয় এনসাৰ আহিব যদি কিবা ডাউটছ থাকে যিকোনো ধৰণৰ সৰু সুৰা ডাউটছ হওক ডাঙৰ ডাউটছ হওক তোমাৰ যিকোনো ধৰণৰ ডাউটছৰ কাৰণে তোমালোকে
মোৰ টেলিগ্ৰাম চেনেলত মোক কমেন্ট কৰিব পাৰা আৰু লগতে যেটো ফ্ৰী মক আছে হেতু যাতে সকলোৱে এটেম্প কৰা দেই হেতু এটা ৰিকুৱেষ্ট থাকিল ফ্ৰী মকটো সকলোৱে এটেম্প কৰিবা লগতে ইয়াতে মই যিকেইটা সিৰিজ কৰাই আছো এইকেইটা হৈছে ইম্পৰ্টেন্ট কুৱেশ্যনৰ সিৰিজ আৰু ইয়াৰে পাছত আমি এক্সামৰ আগমুহূৰ্তত আমি যিমান এক্সাম হৈ গৈছে প্ৰিভিয়াস ইয়াৰ্স গোটেইখিনি কুৱেশ্যন কৰিম তো যিসকলে মোৰ লগত আছে চিন্তা কৰিব লগা নাই মোৰ ফালৰ পৰা মই গোটেইখিনি কৈ দিম এতিয়া তোমালোকৰ দায়িত্ব আছে ইয়াতে যিকেইটা মই কৈছো সেই গোটেইকেইটা ভালদৰে চাই যাব লাগে ওকে তো এইটো কুৱেশ্যনত আমি কি কৰিম আকৌ বডমাছ ৰুলটো ভায়োলেট নোহোৱাকৈ ধুনীয়াকৈ সলভ কৰিম তো প্ৰথমতে আছে ইয়াৰে এইটো ব্ৰেকেট এই ব্ৰেকেটটোত কি হ'ব প্ৰথমতে কৰিব লাগিব হৰণ 3 ৰে 90 কাটি দিয়া কিমান আহিব 30 30 ৰ লগত কি হ'ব 6 পূৰণ 180 180 ৰ লগত 45 যোগ কৰিলে কিমান হ'ব 45 যোগ কৰি দিয়া তো 225 আহি গ'ল তো 225 আমি গম পালো এই প্ৰথম ব্ৰেকেটটোত তাৰ পিছত পূৰণ আছে 2 225 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 5 450 মানে আলটিমেটলি আমি গম পাই গলো এই যোনটো ব্ৰেকেট আছে এই যোনটো কাৰ্লি ব্ৰেকেট আছে এই যোনটো কাৰ্লি ব্ৰেকেট আছে ন ইয়াৰে ভিতৰত থাকিব 450 বুজি পালা 450 কাৰ্লি ব্ৰেকেট এই দুইটো পূৰণ কৰি দিছো তাৰ পিছত এইফালে কি আছে হৰণ আছে এইবাৰ হৰণ কি আছে হাফ এটা হৰণ হাফৰ অৰ্থ কি হৰণ হাফত বহুতে ভুল কৰে এনেকৈ কাটি দিয়ে 2 ৰে এইটো কাটি দিলে হৰণ হাফ নহয় হেতু নহয় দেই তো আমি সদায় হৰণ এটা কৰাৰ লগতে আমি কি কৰিম হৰণটো প্ৰথমতে পূৰণলৈকে কনভাৰ্ট কৰাটো ইম্পৰ্টেন্ট তো এইটো যদি পূৰণ কৰি দিও কি হ'ব উলটি যাব অৰ্থাৎ 2 আহি যাব বুজি পালা তো 450 গুণ কিমান হ'ব 900 হৈ যাব ইয়াৰে 900 হৈ গ'ল ইনটু কিমান আছে ইনটু আছে 56 এতিয়াহে তোমালোকৰ কাৰেক্ট আহিব তো এইখিনি এটা সিম্পলিফাই কৰা কিমান আহিব 9 6 গুণ 54 4 9 5 গুণ 45 পাছে আহি গ'ল 50 মানে আৰু দুটা 0 তো 50400 আমাৰ কাৰেক্ট আনসাৰ আহিব আশা কৰো ক্লিয়াৰ সকলোৰে আশা কৰো সকলোৰে ক্লিয়াৰ ধুনীয়াকৈ মই কৰিছো কি আকৌ একেটাই কথাই মই একো ডাঙৰ কাম কৰা নাই মই একো ডাঙৰ ক্যালকুলেশন কৰা নাই সিম্পলি মই জাস্ট যেটো ৰুল আছিল সেই ৰুলটো ভায়োলেট নকৰাকৈ সলভ কৰিছো এই কোৱেশ্যনৰ প্ৰথমতে তোমালোকে হৰণে কৰিব লাগিব হৰণ কৰিলো তাৰ পিছত তোমালোকে পূৰণ কৰিব লাগিব পূৰণ কৰিলো আৰু যোগ কৰিব লাগিব কাৰণ যেটো ব্ৰেকেটৰ ভিতৰত আছে যোগখিনিও কৰিলো তো আমি পাই গৈছো 225 তাৰপিছত 225 ৰ লগত দুইটো পূৰণ কৰিব লাগিব কাৰণ কাৰ্লি ব্ৰেকেটৰ ভিতৰত আছে 225 দুগুণ কিমান হ'ব 450 450 ৰ পৰা হৰণ কি আছে হৰণ আছে হাফ হৰণ হাফ মানে কি পূৰণ 2 হ'ব আলটিমেটলি তো এইটো হৰণ হাফ উলুটি যাব ন হৰণটো পূৰণ কৰিলে কি হয় ভগ্নাংশ বিলাক সদায় উলুটি যায় অৰ্থাৎ 450 দুগুণ 900 এতিয়া 900 ৰ লগত কি হ'ব লাষ্টত 56 টো পূৰণ হ'ব আৰু পূৰণ কৰিলে আমি দেখিলো দুটা 0 আহিব 9 ৰে কাট পূৰণ কৰি দিয়া আনসাৰ আহি যাব 504 নেক্সট কোৱেশ্যনৰ ফালে আইছো নেক্সট কোৱেশ্যন কি আছে চোৱা আকৌ এটা সিম্পলিফিকেশনৰ কোৱেশ্যন এটা তোমালোকৰ চাগে এটা কথা ফিল হৈছে যে মানে সিম্পলিফিকেশনৰ এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো সিম্পলিফিকেশনৰ বেলেগ ফৰ্মুলা বেস কোৱেশ্যন আহিব জানো জেনাৰেলি নাহে একদম আহাৰ আশাখিন তো যদিও নাহে তথাপিতো যদি তোমালোকে এডিশনালি পঢ়িব বিচৰা এটা মই কৈছিলো যে ক্লাছত এই যেটো ক্লাছ হ'ব এইটো ক্লাছত অকল একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন আলোচনা কৰিম তো সেই কাৰণে মই এটা ফৰ্মুলা বেস কোৱেশ্যন এটাও আনা নাই কাৰণ এক্সামৰ আহাৰ সম্ভাৱনা খুব কম কিন্তু যদি তোমালোকে সেফ থাকিব বিচৰা যে মই সিম্পলিফিকেশনৰ যে কোৱেশ্যন নাহক কিয় তাৰ কাৰণে তোমালোকে কেইটামান ফৰ্মুলা মুখস্থ কৰি দিবা মই ফৰ্মুলা কেইটা এবাৰ লিখি দিছো আৰু এইটো কোৱেশ্যন হোমৱৰ্ক থাকিব ঠিক আছে এই কোৱেশ্যনৰ হোমৱৰ্ক থাকিব যি কেইজনে লাষ্ট ক্লাছটো লাইভ ক্লাছ চাই আছিলা তোমালোকে তো আনসাৰ দিবই লাগিব আৰু যি সকলে ৰেকৰ্ডিং হলেও চাইছা তো তোমালোকে আনসাৰটো দিবা কমেন্ট বক্সত আৰু লগতে ভিডিওটো কমেন্ট শেয়াৰ কৰি দিবা ঠিক আছে তো বাৰু তো মই এটা ফৰ্মুলা কেইটা লিখি দিছো তোমালোকে a + b হোল স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে a - b হোল স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে a স্কয়াৰ - b স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে a + b + c এই হোল স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে a + b হোল কিউব ফৰ্মুলাটো মনত ৰাখিবা আৰু লগতে a - b হোল কিউব এই ফৰ্মুলা গোটেই কেইটা তোমালোকে মনত ৰাখিবা নিশ্চয় এই কেইটাৰ বাহিৰত কোৱেশ্যন নাহে এটা এক্সামত জেনাৰেলি কোৱেশ্যন কি হ'ব এই কেইটা ফৰ্মুলা কেইটা মনত আছে নে নাই এটো কি হয় a স্কয়াৰ + b স্কয়াৰ + twice ab এটো কি হয় a স্কয়াৰ + b স্কয়াৰ - 2ab ঠিক আছে এটো কি আছিল a + b হোল ইনটু a - b আছিল তাৰ পিছত এটো কি আছিল a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ +2 হোল ইনটু ab + bc + ca এটো আছিল তাৰ পিছত নেক্সট যদি আমি কও এটো কি হ'ব এটো আহিব a³ + b³ ৰ ফৰ্মুলাটো কি আছিল a³ + b³ + 3ab হোল ইনটু a + b তো এনেকুৱা আমাৰ ফৰ্মুলা কেইটা আছিল কেইটা তোমালোকে গুগলতো পাই যাবা চিন্তা কৰিব লগা নাই কিছু বস্তু গুগলো কৰিব লাগে এইটো তোমালোকৰ ৰিচাৰ্চ থাকিল সিম্পল এইটো যিমান লিখিছো একে গোটাই কেইটা জাস্ট মাইনাস চিন দি দিবা a³ - b³ - 3ab হোল ইনটু a - b এইটো হৈ গ'ল আমাৰ ফৰ্মুলা কিউবৰ এটা কথাটো হল এক্সামত কোৱেশ্যন কেনেকৈ আহে এইটো বহুতৰ কনফিউজন লাগি থাকে এক্সামত কোৱেশ্যন কেনেকৈ আহিব এক্সামত কোৱেশ্যন বিলাক এনেকৈ দিয়া দেখা যায় 986 87 এটা আহি গ'ল এইটো স্কয়াৰ 987 স্কয়াৰ তাৰ পিছত তোমালোকক দি দিলে ইনটু ইয়াতে দি দিলে সাপোজ এক মিনিট ৰবা দেই এইটো মই কৈ দিলো 997 স্কয়াৰ আমাক দি দিলে এটা আৰু এটা আমাক দি দিলে 1003 স্কয়াৰ এতিয়া এইটোৰ আনসাৰ কি হ'ব
তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত দিয়ে বা এইটো তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক দিয়ে যে 997 স্কয়াৰ মাইনাছ 1003 স্কয়াৰ তো এই কুৱেশ্যনৰ এনসাৰ কেনেকৈ উলিয়াবা এটা এইটো কুৱেশ্যনৰ এনসাৰ উলিয়াবৰ কাৰণে তোমালোকে দুটা মেথড লগাব পাৰা তোমালোকে এইটো সলভ কৰিব পাৰা তো সলভ কৰিলে অবভিয়াসলি বহুত টাইম লাগিব সলভ নকৰি পেলাই কি কৰিব পাৰা তোমালোকে a স্কয়াৰ মাইনাছ b স্কয়াৰ এই ফৰ্মুলাটো লগাব পাৰা এই ফৰ্মুলাটো লগালে কি হ'ব a + b a - b দ্যাটস ইট মানে এই দুটা এবাৰ যোগ কৰিব লাগে এই দুটা এবাৰ মাইনাছ বিয়োগ কৰিব লাগে দ্যাটস ইট যদি এই দুটা বিয়োগ কৰি দিয়া হয় কি হ'ব এতিয়া এই দুটা বিয়োগ কৰিলে কি দেখিবা 1003 আছে 997 আছে তো ইয়াৰে পৰা যদি এইটো বিয়োগ কৰি দিও আমি কি থাকিব আনসাৰটো মাইনাছত আহিব তো মাইনাছ কিমান আহিব -6 আহিব আৰু ইয়াৰে লগত আমাৰ কি হ'ব এবাৰ প্লাস কৰিব দিছে না প্লাস কৰিলে কি আহিব প্লাস কৰিলে এইটো আহিব 2000 ঠিক আছে নে 2000 আহিব 2000 যদি প্লাস কৰিলে আহে এফালে মাইনাস কৰিলে আহিছে 6 তো পূৰণ কৰিবলৈ ইজি হল নে নাই তো -12000 তো আলটিমেটলি কথাটো হৈছে যদি তোমালোকে ফৰ্মুলা ইউজ কৰা এনসাৰটো ডাইৰেক্টলি ওলাই আহিব যদি ফৰ্মুলাটো নাজানা তেতিয়াহলে এনসাৰ নাহে বুজি পালা তো সেইকাৰণে তোমালোকে এই ফৰ্মুলা কিটা এডিশনালি মনত ৰাখিব পাৰা তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ফৰ্মুলা ইউজ কৰি দিবা আদাৰৱাইজ ম্যাক্সিমাম চান্স আছে তোমালোকৰ এনেকুৱা ধৰণৰ সিম্পল কুৱেশ্যন আহাৰ তো সিম্পল কুৱেশ্যন আহিলে চাগে নিশ্চয় পাৰিবা এতিয়া নেক্সট আহিছো আমাৰ নেক্সট চেপ্টাৰ টাইম এন্ড ওয়ার্ক এটা টাইম এন্ড ওয়ার্কৰ কি কুৱেশ্যন আহিব টাইম এন্ড ওয়ার্কৰ ইম্পৰ্টেন্ট কুৱেশ্যন কি টাইম এন্ড ওয়ার্কত কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাই যাব লাগিব এক্সামৰ পইণ্ট অফ ভিউৰে তো এক্সামত টাইম এন্ড ওয়ার্কৰ দুটা কুৱেশ্যন আহিব পাৰে প্ৰথম কুৱেশ্যনটো হৈছে আমাক ক'ব যে এ নামৰ মানুহজনে এটা কাম কৰিছে 10 দিনত বি নামৰ মানুহজনে এটা কাম কৰিছে 15 দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব চাবা দেই কুৱেশ্যন বিলাক ভালদৰে শুনা আমাক ক'ব এ নামৰ মানুহজনে এটা কাম কৰিছে 10 দিনত বি এটা কাম কৰিছে 15 দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব তো আমি সিম্পলি কি কৰো আমি ইয়াতে এলসিএম লৈ দিও এলসিএম আহি গ'ল 30 এটা 10 ৰে কাটি দিয়া 3 বাৰ গ'ল আৰু 15 ৰে কাটি দিয়া 2 বাৰ গ'ল এইটো আমি কি বুলি কওঁ এইটো কম এফিচিয়েন্সি বুলি এইটো হৈছে টোটেল ডেজ এইটো কি বুলি কওঁ এইটো কম টোটেল ওয়ার্ক বুলি ঠিক আছে টোটেল ওয়ার্ক হৈছে আমাৰ 30 টোটেল ওয়ার্ক তো আলটিমেটলি কথাটো হল টোটেল ওয়ার্ক আমি গম পাই গলো আমি এফিচিয়েন্সি উলালো যে এ এদিনত 3খন কাম কৰে বি এদিনত 2খন কাম কৰে যদি দুয়ো মিলি কাম কৰে অৰ্থাৎ এ যোগ বি এ আৰু বি যদি লগ হৈ কাম কৰে এদিনত কাম হ'ব 5খন এদিনত 5খনকৈ কাম হ'ব এ আৰু বি যদি দুয়ো লগ হৈ কাম কৰে এদিনত 5খন কাম হ'ব আৰু এদিনত 5খনকৈ হলে টোটেল ওয়ার্ক আছে এইটো কিমান দিন লাগিব তো টাইম ইকুৱেল ফৰ্মুলা কি আছিল টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি টোটেল ওয়ার্ক 30 ডিভাইড বাই এফিচিয়েন্সি 5 অর্থাৎ 6 ডেজ তো 6 দিনত কি হ'ব 6 দিনত আমাৰ কামখিনি সম্পূৰ্ণ হ'ব আশা কৰো ক্লিয়াৰ এটা লগতে মই আৰু এটা কথা ইয়াতে মেনশন কৰিব বিচাৰো মানে এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনক আমি কি বুলি কওঁ টাইপ 1 বুলি কওঁ য'ত আমাৰ ফৰ্মুলা ইউজ হ'ব টোটেল ওয়ার্ক ইজ ইকুৱেল এফিচিয়েন্সি ইনটু টাইম এই ফৰ্মুলাটো ইউজ হোৱা প্ৰথম কোৱেশ্চন আমাৰ এক্সামত আহিব পাৰে ঠিক আছে এক্সামত আমাৰ এই ফৰ্মুলাটোৰ ওপৰত নিৰ্ভৰ কৰা কোৱেশ্চন আহিব তো এই কোৱেশ্চনৰ ওপৰত তোমালোকে ভালদৰে ফোকাস কৰিবা ভালদৰে পঢ়ি থৈ দিবা যাতে এই ফৰ্মুলাটো বেস বা এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহিলে একো প্ৰবলেম নহয় আৰু লগতে সেকেন্ড কোৱেশ্চনটো হৈছে এমডিএইচ বেস সেইটো মই এক্সাম্পলৰ সৈতে বুজাই দিম এতিয়া আহিছো প্ৰথম কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে এ ম্যান ক্যান ডু এ ওয়ার্ক ইন 20 ডেজ মনত ৰাখিবা আৰু যদি টাইম এন্ড ওয়ার্কৰ তোমালোকে ক্লাস চাব বিচৰা তোমালোকে চাব পাৰা অলৰেডি টাইম এন্ড ওয়ার্কৰ সিৰিজ আপলোড কৰা আছে যদি ডিটেইলছৰ বেসিকৰ পৰা হাইলৈকে চাব বিচৰা আপলোডেড আছে সার্চ কৰিবা টাইম এন্ড ওয়ার্ক বাই নিৰ্মল স্যাৰ বাকি এইটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট বুলি ক'লে এই কোৱেশ্চনটো খুব বেছি ইম্পৰ্টেন্ট য'ত আমাক কয় যে এজন মানুহে এটা কাম কৰিছে 20 দিন অৰ্থাৎ এ 20 দিনত কাম কৰিছে এ ওমেন বা এইটো হৈছে ম্যান এ ম্যান বুলি কৈছে ন ম্যান মানে পুৰুষ আৰু এজন ওমেনি মহিলা কথা কৈছে মহিলাই কৰিব 15 দিনত দেন আমাক কি কৈছে এইটো কোৱেশ্চনত 15 দিনৰ মহিলা এজনে কামটো সম্পূৰ্ণ কৰিব ইফ দে ওয়ার্ক অন ইট টুগেদাৰ ফৰ 5 ডেজ যদি দুয়োজনে লগ হৈ পেলাই 5 দিন কাম কৰে চোৱা দেই আমি সদায় যেতিয়া আমাক এনেকুৱা কোৱেশ্চন দিব মই অকমান ক্লিয়াৰিটি দি দিছো যদিও আমি একদম ৰিভিজন মুডত যদিও আমি অকল সিলেক্টেড কোৱেশ্চন পঢ়ি আছো তাৰ মাজতে মই যিমানখিনি পাৰিছো মই কনসেপ্টখিনিও কৈ যাই আছো তো কথাটো এনেকুৱা যদি আমাক কয় যে এজন মানুহে বা এজন মানুহৰ কথা ক'ব পাৰে সিলেক্টিভলি বা সেই মানুহজনৰ আমাক নাম মেনশন কৰিব পাৰে যে ৰাহুলে এটা কাম ইমান দিনত কৰিছে ঠিক আছে যতীনে এটা কাম ইমান দিনত কৰিছে জুবিনে এটা কাম ইমান দিনত কৰিছে তো মানুহৰ নাম ক'ব পাৰে আৰু লগতে আমাক ক'ব পাৰে যে এ ক্যান কমপ্লিট এ ওয়ার্ক ইন ইমান ডেজ মানে এ এটা স্পেসিফিক নাম হয় ইয়াতে যোনটো কৈছে এ ম্যান মানে এজন মানুহ এজন পুৰুষৰ কথা কৈছে যদি আমাক ইয়াতে এ ম্যান বুলি নকৈ পেলাই এক্স ক্যান কমপ্লিট এ ওয়ার্ক বুলি ক'লে হয় একেই কথা এক্স ওয়াই জেড এজন নাম হয়
এক্সে এটা কাম কৰিব ইমান দিনত, ৱাই এটা কাম কৰিব ইমান দিনত, জেডে এটা কাম কৰিব ইমান দিনত। তো এনেকুৱা ধৰণৰ যদি এক্স ৱাই জেড পি কিউ আৰ এ বি চি এনেকুৱা ধৰণৰ যদি মানুহৰ নাম ইউজ কৰে এটা কুৱেশ্যনত যদি এনেকুৱা ধৰণৰ নাম ইউজ কৰে তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি গম পাই যাবা যে এই কুৱেশ্যনটো হৈছে বেছিক লেভেলৰ কুৱেশ্যন। এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি এলচিএম মেথডটো ব্যৱহাৰ কৰো আৰু সেই এলচিএম মেথডটো কাম কেনেকৈ কৰে যদি কোনোবাই প্ৰথমবাৰ চাই আছা তোমালোকেও এতিয়া বুজি পাবা যে এলচিএম মেথডটো কাম কৰাৰ কাৰণে প্ৰথমতে চাব লাগে কুৱেশ্যনটো কৈছেনো কি। এতিয়া কি কোৱা আছে যে এ মেন এজন পুৰুষে এটা কাম কৰিব 20 দিনত মানে এম এ এটা কাম কৰিব 20 দিনত। W a woman can do it 15 days মানে এগৰাকী মহিলাই কৰিব 15 দিনত। মই লিখি লৈছো ইয়াতে জাস্ট মই ইয়াতে সিম্পলি লিখিছো এজন পুৰুষে এটা কাম কৰিব 20 দিনত, এজনী মহিলাই সেই কামটো কৰিব 15 দিনত। এতিয়া আমি ইয়াৰে কি কৰিব লাগিব লসাগু লৈ পেলাই ইয়াতে লিখিব লাগিব। ইহঁতক যদি লসাগু লওঁ অৰ্থাৎ এলচিএম যোনটো আমি অলৰেডি কৰিলো লসাগু কি হ'ব ইয়াৰে ডাঙৰ সংখ্যাটোৰ দুগুণ বা তেনেকুৱা টাইপৰ তুমি ক'ব পাৰা আৰু লগতে চুটি হৰণ কৰিব পাৰা। ইয়াতে যদি আমি 20 আৰু 15 যদি এলচিএম ল'বলৈ চেষ্টা কৰো কি আহিব 5ৰে কাটি দিয়া 5 4 গুণ 20 5 3 গুণ 15 আৰু তো নাযায় এই গোটেইখিনি পূৰণ কৰি দিয়া 5 4 গুণ 20 3 গুণ 60 অৰ্থাৎ 60 আহি গ'ল আমাৰ ইয়াতে এলচিএম আৰু এই যিটো 60 আহিছে এইটোক আমি কি বুলি কওঁ এইটোক আমি কওঁ টোটেল ওয়ার্ক বুলি। ঠিক আছে মনত থাকিব এইটোক আমি কওঁ টোটেল ওয়ার্ক বুলি। নেক্সট আমি কি চাম নেক্সট এই 20 টোৰে 60 টো হৰণ কৰি দিয়া। ঠিক আছে এই 20 টোৰে 60 টো হৰণ কৰিলে কি হ'ব 20 3 গুণ 60 যদি তোমালোকে 15ৰে 60 টো হৰণ কৰি দিয়া 15 4 গুণ 60 মানে আলটিমেটলি মই এইটো সাইডত যিমান বস্তু লিখিম এইখিনি কি বুলি কয় এফিচিয়েন্সি। এটা এফিচিয়েন্সি কি হয় এফিচিয়েন্সি মানে হৈছে কাৰ্যক্ষমতা। এজন মানুহে এদিনত যিমানখিনি কাম কৰে সেইটোক আমি কি বুলি কওঁ কাৰ্যক্ষমতা বুলি কওঁ। তো সেইটো বস্তু মাইণ্ডত ৰাখিবা যিকোনো বস্তু এটা কৰাৰ ক্ষমতা মানে এদিনত যিমানখিনি কাম হৈছে এইটো ক্ষমতা বুলি কয়। তো ইয়াতে আমি গম পাই গলো যে এজন পুৰুষে এদিনত 3খন কাম কৰে। এফিচিয়েন্সি শব্দটোৱে সেইটোৱে বুজায় যে এজন পুৰুষে এদিনত কিমানখন কাম কৰিব 3খন, এজনী মহিলাই এদিনত কিমানখন কাম কৰিব 4খন। এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে যদি দুয়োজনে লগ হৈ পেলাই অৰ্থাৎ দুয়োজনে লগ হলে কিমানখন কাম হ'ব এম এ এদিনত কাম কৰে 3খন, W এদিনত কাম কৰে 4খন, দুয়ো লগ হৈ কাম কৰিছে মানে কিমানখন কাম হ'ব 7খন কাম হ'ব। দুয়ো লগ হৈ কাম কৰিলে 7খন কাম হ'ব। এতিয়া 7খনকৈ কাম কিমান দিনত হ'ব এদিনতহে 7খন কাম। আমাক কৈছে সিহঁতে লগ হৈ 5 দিন কাম কৰিব মানে 5 দিনত কিমানখন হ'ব পূৰণ 5। এদিনত যদি 7খন হয় 5 দিনত কিমান হ'ব 7 5 গুণ 35খন মানে 35খন কাম হৈ গ'ল 35খন কাম হৈ গ'ল। ঠিক আছে তো আমাৰ টোটেল ওয়ার্ক কিমান আছিলে 60খন তাৰে কিমানখন কাম হৈ গ'ল 60খন কামৰ 35খন কাম হৈ গ'ল মানে ৰৈ গৈছে কিমানখন কোৱাচোন। যদি 60খন টোটেল ওয়ার্ক হয় তাৰে 35খন হৈ গৈছে মানে কিমান ৰৈ গৈছে ৰৈ যোৱা কাম হৈছে 25খন। আশা করি বুজি পালা ৰৈ যোৱা কাম হৈছে 25খন 35খন হৈ গৈছে 25খন ৰৈ গৈছে। এতিয়া এই ৰৈ যোৱা কামৰ আমাক অংশ উলিয়াব দিছে আমাক কৈছে দেন দা ফ্ৰেকশন অফ দা ওয়ার্ক দ্যাট ইজ লেফট কিমান অংশ কাম ৰৈ গৈছে চোৱা টোটেল কাম আছিলে 60খন টোটেল কাম আছিলে 60খন আৰু তাৰে কিমানখন কাম ৰৈ গৈছে 25খন অৰ্থাৎ 60 ভাগৰ 25 আমাৰ কারেক্ট आंसर। এটো তোমালোকে সিম্পলিফাই কৰি দিয়া 5 5 গুণ 25 12 5 গুণ 60 হৈ গ'ল কাটি দিয়া 5ৰে তো 5/12 আমাৰ কারেক্ট आंसर আহি গ'ল এইটো হৈ গ'ল আমাৰ কারেক্ট आंसर অৰ্থাৎ 12 ভাগৰ 5 অংশ কাম ৰৈ গৈছে। এতিয়া এই কোৱেশ্চনটো মই ডাইৰেক্টলি দিব পাৰিলো তেনে দিয়া নাই কিয় কাৰণ তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব যে আমাক কিমান অংশ কাম ৰৈ গৈছে। আমাক যদি কোৱেশ্চন কৰে যে কিমান অংশ কাম হৈছে আমি হেতু উলিয়াব জানিব লাগিব আৰু লগতে আমাক যদি কয় যে দুয়োজনে লগ হৈ পেলাই কিমান দিনত কামটো সম্পূৰ্ণ কৰিব সেইটোও তোমালোকে জানিব লাগিব। আমাক যিকোনো কোৱেশ্চন সুধিব পাৰে আৰু প্ৰতিটো কোৱেশ্চনৰ কাৰণে সাজু থকাটো তোমালোকৰ ৰেসপন্সিবিলিটি। নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা আমাক কৈছে 15 men can complete a work in 18 days 15জন পুৰুষে চোৱা ইয়াৰে আগৰ যিটো কোৱেশ্চন আছিলে সেই কোৱেশ্চনটো কেনেকুৱা আছিলে তাৰ আমাক কৈছিলে যে a man a woman মই কৈছিলো যে এক্স ৱাই জেড পি কিউ আৰ এ বি চি কমপ্লিট এ ওয়ার্ক মানে এজন মানুহৰ কথা কয়। ইয়াতে মই এক্সাম্পল দিছিলো জুবিনে এটা কাম ইমান দিনত কৰিছে ৰাহুলে এটা কাম ইমান দিনত কৰিছে। আমাক যেতিয়া কোনোবা এটা মানুহৰ নাম কলে আমি সেইটো কোৱেশ্চন সলভ কৰাৰ টেকনিকটো হৈছে ইয়াৰে আগতে যিটো কৰিছো। আৰু নেক্সট আমাৰ আছে ইয়াতে 15 men মানে 15জন পুৰুষৰ কথা হৈছে। ইয়াতে মানুহৰ সংখ্যাটো সিলেক্টেড নহয় এজন নহয় ইয়াতে বহুত কেইজন মানুহ থাকে এ গ্ৰুপ অফ পিপল বুলিও ক'ব পাৰা তোমালোকে এটা গ্ৰুপ থাকিব। তো এটা গ্ৰুপৰ যেতিয়া কথা কয় তেতিয়া হলে আমি কি বুলি কম সেইটো সলভ কৰাৰ কাৰণে আমাৰ ফৰ্মুলা থাকিব M1D1H1 অৰ্থাৎ MDH বুলি কয় M1D1H1 ঠিক আছে আৰু লগতে তোমালোকৰ থাকিব M2D2H2 M2D2H2 আৰু এই ফৰ্মুলাটো তোমালোকে চোৱা M মানে হৈছে মানুহ যিমানজন মানুহে কামটো কৰিছে D মানে হৈছে দিন কিমান দিন লাগিছে আৰু H মানে হৈছে ঘন্টা। আৰু ইয়াতে কিছুমান বস্তু হয়তো কোৱেশ্চন দিয়া নাথাকিবও পাৰে ইয়াতে যেনেকৈ কৈছে 15জন পুৰুষে মানে প্ৰথমটো M1 মানে কিমান M1 মানে হৈছে 15 15জন পুৰুষে কিমান দিনত সম্পূৰ্ণ কৰে 18 দিনত মানে D1 মানে হৈছে 18
আমাক এটা সময়ৰ কথা কৈছে জানো যে ইমান ঘন্টাকৈ কাম কৰে নাই কোৱা যেনেকৈ কোৱা নাই তো তোমালোকে h1 টো মাথা মাৰিব নালাগে সেই 1 বুলি ধৰি ল'বা h1 টো কিমান 1 হ'ব তো আমি m1 ৰ ভ্যালু বহাই দিলো 15 d1 ৰ ভ্যালু বহাই দিলো ইয়াতে 18 d1 ৰ ভ্যালু বহাই দিলো ইয়াতে 18 তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি ইয়াতে আহি যাম m2 ৰ পিনে এতিয়া m2 কি হ'ব ইয়াত আছে if they ঠিক আছে if they want to complete the work in 12 days যদি সিহঁতে 12 দিনত কামটো সম্পূৰ্ণ কৰিব বিচাৰে এটা 12 দিনত সম্পূৰ্ণ কৰিব বিচাৰিছে মানে d2 কিমান d2 হৈছে 12 দিন 12 দিনত সম্পূৰ্ণ কৰিব বিচাৰিছে মানে d2 হৈছে 12 দিন তো আমি আমাক কৈছে কিমানজন মানুহৰ প্ৰয়োজন হ'ব how many persons need to hire আমাক কৈছে কিমানজন মানুহ ৰিক্ৰুট কৰিব লাগিব কিমানজন মানুহক আমি নিয়োগ কৰিব লাগিব তো আমাক মানুহৰ সংখ্যাটো উলিয়াব দিছে m2 ঠিক আছে আমি এনে d2 কিমান বুলি কৈছো d2 হৈছে 12 এইখিনি সলভ কৰিলে 6 2 গুণ 12 6 3 গুণ 18 তোমালোকে 2 ৰে এটো কাটিব পাৰিবা আচ্ছা দশমিকতে আহি গ'ল দশমিকৰ আহিলে বাৰু একো নাই বাৰু আমি এনসাৰটো পালে গুৰুত্ব দিয়া কেনেকৈ কৰিছো মেথডটো গুৰুত্ব দিয়া দশমিকৰ একচুয়ালি আহিব নালাগিছিল তো যিয়ে নহওক এতিয়া যদি আমি ইয়াতে সলভ কৰিবলৈ ট্ৰাই কৰো আমি কি দেখা পাম আমি দেখা পাম m2 ইকুৱেল কি হ'ব m2 ইকুৱেল আহিব 7 3 গুণ 21 22.5 তো 22.5 আহি গ'ল আমাৰ m2 অৰ্থাৎ মানুহ কিমানজন হায়াৰ কৰিব লাগিব চোৱা আগতে মানুহ আছিল 15 জন এতিয়া কিমানজন মানুহৰ প্ৰয়োজন হল 22.5 ঠিক আছে আমাৰ আগতে মানুহ আছিল 15 জন এতিয়া মানুহ কিমানজন দেখাই আছে 22.5 মানে 22.5 জন মানুহে এই কামটো কিমান দিনত সম্পূৰ্ণ কৰে 12 দিনত সম্পূৰ্ণ কৰিব এই কামটো 12 দিনত কিমানজন মানুহে সম্পূৰ্ণ কৰিব 12 দিনত সম্পূৰ্ণ কৰিব আমাৰ এটা কাম কৰা তোমালোকে 12 দিন লিখিব নালাগে এইটো অকমান চেঞ্জ কৰি লোৱা দেই নহলে এনসাৰটো মানে খেলি মেলি আহিছে এনসাৰটো দশমিকৰ আহিব নোৱাৰে একচুয়ালি দশমিকৰ আহাটো পসিবল নহয় কিয় পসিবল নহয় তো হেইটোৰ এনসাৰটো হৈছে মানুহ এজন কেতিয়াও আধা নাথাকে ন 12.5 কেনেকৈ আহিব মোক যদি কোনোবাই সুধে যে তোমালোক কোন কোন পূজা চাব গৈছিলা মই কম নি আমি 5.5 জন মানুহ গৈছিলো হয়তো মই কম 5 জন লৰা গৈছিলো নহলে 10 জন লৰা গৈছিলো মই কম জানো 5.5 জন 5.2 জন মানুহ গৈছিলো 5.2 নাথাকে ন তো সেইকাৰণে মই এইটো কৈছো এইটো তোমালোকে 10 দিন কৰি লোৱা তো 10 দিনত কিমানজন মানুহে কামটো সম্পূৰ্ণ কৰিব 10 লিখি দিলে ইয়াতে 0 5 ৰে কাটি দিয়া এতিয়া তোমালোকে 5 ৰে কাটি দিয়া 5 2 গুণ 10 একেই হল নেকি ঠিকই আছে বাৰু এইটো কাটি দিয়া 5 3 গুণ 15 তাৰ পিছত তোমালোকে 2 ৰে কাটি দিয়া এইটো 18 9 বাৰ ঠিক আছে অৰ্থাৎ m2 ইকুৱেল কিমান আহি গ'ল 9 3 গুণ 27 27 তো m2 ইকুৱেল আহি গ'ল 27 এতিয়া কথাটো হল কি আমাৰ কোৱেশ্চনত কি কৈছিলে হাউ মেনি পারসন নিড টু হায়ার এটা চোৱা আৰম্ভণিতে মানুহ আছিল 15 জন আৰম্ভণিতে মানুহ আছিল 15 জন আৰু 15 জন মানুহে এই কামটো কিমান দিনত সম্পূৰ্ণ কৰিছে 15 জন মানুহে এই কামটো সম্পূৰ্ণ কৰিছে 18 দিনত আমাক কৈছে যে 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ হলে কিমান জন মানুহক নিয়োগ কৰিব লাগিব মানে কিমানজন মানুহ নতুনকৈ হায়াৰ কৰিব লাগিব নিয়োগ মানে কি হায়াৰ মানে কি নতুনকৈ ল'ব লাগিব তো মানুহ আছিল 15 জন আৰু এতিয়া প্ৰয়োজন কিমান হৈছে টোটেল 27 জন যদি মুঠ মানুহ 27 জনে যদি 27 জন মানুহে 10 দিনত কৰিব পাৰে তাৰে তো 15 জন মানুহ আগৰ পৰাই আছিল মানে কিমানজন মানুহ নতুনকৈ ল'ব লাগিব 27 ৰ পৰা 15 টো বিয়োগ তো 12 জন মানুহক আমি নতুনকৈ হায়াৰ কৰিব লাগিব কাৰণ অলৰেডি 15 আছে 27 জন মানুহৰ প্ৰয়োজন হ'ব মানে 12 জন মানুহক 12% 12 জন মানুহক আমি হায়াৰ কৰিব লাগিব যাতে আমাৰ কামটো 10 দিনত সম্পূৰ্ণ হয় আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পালা যে আমাৰ কোৱেশ্চনত কি কৈছে যে কিমানজন মানুহ হায়াৰ কৰিব লাগিব যদি আমাক সুধিলেহেঁতেন যে কিমানজন মানুহৰ প্ৰয়োজন হ'ব হায়াৰৰ কথাটো কোৱা নাই যে কিমানজন নিয়োগ কৰিব লাগিব সেইবিলাক যদি নকয় জাস্ট নৰ্মেলি যদি সুধে যে কিমানজন মানুহে 10 দিনত সম্পূৰ্ণ কৰিব এই ক্ষেত্ৰত এনসাৰ আহিব 27 দিনত 27 জন মানুহে এই কামটো 10 দিনত সম্পূৰ্ণ কৰিব 27 জন মানুহে কিন্তু আমাক যদি কৈছে কিমানজন হায়াৰ কৰিব লাগিব মানে কিমানজন আনিব লাগিব কিমানজন নতুনকৈ মানুহ আনিব লাগিব তো এনসাৰ কি আহিব 12 জন পাৰসন 15 জন তো আছেই আগৰ পৰা এইখিনি হৈছে ইয়াৰে কনসেপ্ট আশা কৰো বুজি পালা আশা কৰো সকলোৰে ক্লাসটো ভাল লাগিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি গোটেইখিনি আলোচনা কৰিলো ট্ৰাই কৰিম এক্সামৰ আগত গোটেইখিনি সম্পূৰ্ণ কৰা আৰু লগতে নিশ্চয় কৰিমো সম্পূৰ্ণ কৰাৰ ট্ৰাই নহয় সম্পূৰ্ণই কৰিম তো তোমালোকে জাস্ট গোটেইখিনি ক্লাস চাব লাগে যাৰ যি ডাউটছ আছে গোটেইখিনি জনাব লাগে আৰু লগতে মই জনাই দিও যদি কোনোবাই ম্যাথছত ভাবি আছে যে ম্যাথছ মই একোই নাজানো ডিএমিৰ কাৰণে অকনমান চাই আছে বা ডিএমিৰ কাৰণে প্ৰিপেয়াৰ কৰিছা প্ৰথমবাৰৰ কাৰণে ম্যাথছ একদমেই টান পোৱাটো তোমালোক সকলোৰে কাৰণে যিবিলাকে নিজক ভাবা ম্যাথছত মই 0 বুলি তোমালোকৰ কাৰণে বেটছ 0 যিটো আমাৰ এডিআৰই 3.0 ৰ কাৰণে এতিয়াৰ পৰা আৰম্ভ কৰা হৈছে কাৰণ ম্যাথছটো দুই এদিনত শিকা বস্তু নহয় তাৰ কাৰণে অকনমান টাইম ইনভেস্ট কৰিব লাগিব তোমালোকে যিমানে সময় দিবা সিমানে তোমালোকে হাই ৰিটাৰ্নস পাবা তোমালোকে পঢ়াত যিমানে সময় দিবা তোমালোকৰ এক্সামত সিমানে কম সময় লাগিব কোৱেশ্চন এটা সলভ কৰিবলৈ সিমানে কম সময় লাগিব তোমালোকৰ চাকৰি পোৱাৰ কাৰণে যদি আজি তুমি পঢ়া সময় দিয়া নাই তেতিয়াহলে চাকৰি পোৱাৰ সময়টো লাহে লাহে আগুৱাই থাকিব
ঠিক আছে যিমানে পাৰা সিমান জলদি ভালদৰে সময় দিয়া মেথছত যদি মেথছত তোমালোকে 0 বুলি ভাবি আছা একদম চিন্তা নাই এই বেটচটো কমপ্লিটলি 0 পৰা একদম গ্ৰাউণ্ড লেভেলৰ পৰা ষ্টাৰ্ট হ'ব তো যদি কোনোবা ইণ্টাৰেষ্টেড হয় জইন কৰিব পাৰা তো আজিৰ কাৰণে মই ক্লাছটো ইয়াতে সামৰণি মাৰিছো নেক্সট ক্লাছত আমি বাকি যিকেইটা চেপ্টাৰ আছে ইয়াতে চিলেবাছখনত সেইকেইটা চেপ্টাৰ কণ্টিনিউ কৰিম থেংক ইউ এণ্ড বাই বাই